हेलो फ्रेंड्स লৈ আহিছো এটা মিনি ব্লগ এয়া মাংস লৈ ললো উৰুকা বুলি ইফালে মই অফিসৰ পৰা আহোতে মাংস অলপ লৈ আহিলো লৈ আহিয়ে সিধা ঘৰত আকো আহি গলো মাহ কৰাই বনাবলে আসলে কি হয় ভাবি থৈছো ৰাতিৰ কাৰণে আৰু অকমান সহজ হ'ব আৰু ৰাতি যেটো বহুত কাম আছে এফালে মই আৰু হাজবেন্ড তেখেতে মানে নিজৰ কাম অফিসৰ আৰু সন্ধিয়া সময়ত আমি দুজন ওলাই গৈ লৈ ললো মাছ যেহেতু উৰুকাত যিমান বেলেগ থাকিলো মাছ স্পেশাল নহয় জানো আৰু পিছফালে ধৰি ললো জুইকা ধৰি ললো এনেটো ধৰক পিছফালে ইমান জুই ফোৱা নহয় এনেদৰে জুইকা ধৰিলে আমাৰ চাহেৰে আমাৰ আজি মানে উৰুকাটো আৰম্ভ কৰা হ'ল আৰু আৰম্ভ কৰি ললো ধুনিয়াকে আৰু এফালে চাহ খাই এফালে মই অলপ সবজি পাচলি কিনো কাটি ললো ভাবিলো জুই চাতে বহি গুটে কামখিনি কৰো জুই তাব লৈ এটা উৰুকা আৰু ধুনিয়াকে জুই জ্বলি আছে এফালে মিউজিক বক্সত ধুনিয়াকে গান লগাই থৈছো এটা মিউট কৰি দিছো আৰু এফালে বাহিৰত কৰি মই ভিতৰত ভাবিলো যেটো মাছ আনিছিলো আজি ভাবিলো মাছ ভাপত দিও ইনেটো মাছৰ সবজি বা কাৰি বা মাছৰ এনেকে সবজি খাই থকা হয় ভাবিলো অকন ভাপত দি বনাও খাবলে ভাল লাগিব এনেকে ভাবি পিনি মই গুটে বস্তুখিনি ইফালে ৰেডি কৰি লৈ থৈ দিলো অলপ মেৰিনেট হ'বৰ কাৰণে আৰু পিছফালে এফালে হাজবেন্ডে চিকেন মানে খৰিকাত দি আছে আৰু লগত এনেকে মিঠা আলু পৰিছে চিকেনৰ কাম মজনু খৰিকাত দিয়া কাম হেতু কৰিছে এফালে খাহুৱে এফালে মাছত লাগি আছে আৰু এফালে আকৌ একিনিও মাছ ৰেডি কৰি ৰাখিছো এখিনি ধুনিয়াকে মই কলপাত আনি থোৱা আছিল দিনতে এখিনি হেকি লৈ ধুনিয়াকে ভাগ কৰি লৈ তাত ফয়েল পেপাৰে মানে মেৰিয়াই পিনি ধুনিয়াকে পাতি দিলো এটা ষ্টিম হ'ব আৰু আপোনাৰ ষ্টিম হ'ব আৰু বাহিৰত যেটো মিঠা আলু যে পৰিছিল এই মিঠা আলু ধুনিয়াকে চাট মছলা নেমু এনেকে নিমখ দি এনেকে খাই ললো খাই হোৱাৰ পিছতে এফালে মই আকৌ যে চিকেনখিনি পৰিছিল চিকেনখিনো ধুনিয়াকে তাতে গুটে মছলা দি ৰেডি কৰি লৈ হেখিনি ৰেডি কৰি দিলো তাৰ পিছতে গৈ আকৌ হাঁহৰ পৰ্ব যেহেতু আৰু উৰুকা অলপটো স্পেশাল খোৱা হ'বই নহয় জানো আৰু আজি ভাবিছো হাঁহটো আপোনাৰ লাই শাকৰ লগত বনাম লাই শাক দি মানে হেখত আৰু এফালে লোহাৰ কেৰাহী নতুন কেৰাহী আৰু বিহু বুলি আসলে লোহাৰ গাইখন লোৱা হ'ল তেনেকে আৰু এয়া আমি লাগি গলো পুৰা হাজবেন্ডৰ বহুত বেছি ফুৰ্তি আৰু ভাল লাগে নহয় জানো বিহু বুলি ক'লে সকলোৰে ভালেই লাগে আমাৰো একেই আৰু আমিও ব্যতিক্ৰম নহয় আমিও ধুনিয়াকে পুৰা ফুৰ্তি কৰিছো এনজয় কৰিছো তেনেকে এফালে দুজনে মানে আৰু গুটে কিজনে ঘৰৰ আৰু এনেকে ধৰক আপোনাৰ কাম কৰিও আছো ফুৰ্তিও কৰি আছো তেনেকে সময়খিনি কেনেকে যায় গমো পোৱা নাযায় নহয় জানো তেনেকে কৰি থাকিলে কামবিলাক আৰু এফালে আমাৰ জহা চাউলৰ ভাত ৰেডি আৰু ইয়াতে আসলে মাছ যে ভাপত দিছিলো ইমান টেস্টি হৈছিল খাবলে বহুত বেছি ভাল লাগিছিল এনেকে কিন্তু বনাই চাব পাৰে দেই আপোনালোকে বহুত সহজ হয় ষ্টিম কৰিলে বহুত বেছি টেস্টি লাগিছিল বৰালি মাছৰ সৈতে বনাইছিলো এফালে আসলে হাঁহৰ মাংস আৰু বেলেগ বহুত বেছিও একো বনোৱা নাই কাৰণ ইমান বেছি বনালেও খোৱা যেটো নহয় কমে খোৱা হয় এনেকে ভাল লাগে সেইকাৰণে জুই ওচৰতে লৈ আৰু বহি আছিলো আৰু এটো ভিডিও আজি বিহুৰ ভিডিও হয় কেনেকুৱা লাগিছে মোক জনাব দেই আজি চাৰবিলাক বিহু কথা ন আৰু এফালে প্ৰসাদ দিছিলে ঘৰতে প্ৰসাদ খাই ললো আৰু আমাৰ আসলে ওচৰৰ কলনীতে বিহু পাতে মানে গুটি সকলো মিলি পিনি একেলগে মেজি জ্বলাই আৰু বহুত ভাল লাগে তাতে হাহুৱে পুৰা নাচি আছে ভাবিলো অকমান ভিডিও কৰি ৰাখি থৈ দিও 2025 চনৰ 24তো হৈছিল মই যেটো 24ত পাইছোহি এটো ইয়াত মানে মোৰ 2 নম্বৰটো মাঘৰ বিহু আৰু এনেকে বহুত বেছি ফুৰ্তি কৰে সবে ভাল লাগে আৰু গুটে ওচৰৰ সুবুৰিয়া মানে গুটেখিনি মিলি আৰু সবকে মানে আমাক মানে অলপ জোৰ কৰিছিল যে নাচিব লাগে একেনে অকমান ফুৰ্তি কৰি দিলো অকমান নাচি দিলো আৰু সবৰ লগতে মিলাই তেনেদৰে তাৰ পিছতে খোৱাৰ পৰ্ব আৰম্ভ হ'ল প্ৰথমতে ইয়াতে দিয়ে পিঠা লাৰু আপোনাৰ নাৰিকল লাডু তেল পিঠা এনেকে চাহ তাৰ পিছত আপোনাৰ দিব আকৌ প্ৰসাদ তেনেকুৱা আৰু হে আমাৰ ওচৰৰ মাহী হয় এয়া তেখেতে গুটিখিনি লৈলে মই বল অকনমান ভিডিও কৰি ৰাখি লৈ দিম তেখেতকো দেখুৱাও এয়া তেনেকে খাই মিল ললো তাৰ পিছতে আসলতে হেখৰখিনি ভিডিও কৰা নহলে প্ৰসাদ দিয়া হয় তাৰ পিছতে একেবাৰে হেখত চিৰা দৈ গাখীৰ আৰু আপোনাৰ তেনেকে গুড় দি আৰু জলপান আৰু তেনেকে ফুৰ্তি কৰে আৰু একেবাৰে হেখত মানে আপোনাৰ কি কৰে খেলু হয় আৰু মই একেবাৰে হেখৰখিনি ভিডিও নকৰিলো আৰু একেবাৰে ভিডিও কৰি দিলো ভাল নালাগে যে মই আমাক জোৰ কৰাৰ কাৰণে অলপ নাচিছিলো আৰু
হাজবেণ্ডে অকণমান ভিডিঅ' কৰি থৈ দিলে এনেদৰে আমি মাঘৰ বিহুটো এবাৰ ভোগালী বিহু এনেদৰে সামৰণি মাৰিলোঁ আৰু বহুত বেছি ফূৰ্তি কৰিলোঁ বহুত বেছি ভাল লাগিলে আশা কৰোঁ সকলোৰে ভালেই গ'ল সেয়াই আৰু আকৌ এবাৰ সকলোকে আমাৰ পৰিয়ালৰ তৰফৰ পৰা ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ ঠিক আছে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ আশা কৰোঁ আপোনালোকেও ভাল লাগিলে ঠিক আছে বাই বাই নতুন এটা ভিডিঅ'ত লগ পাম